নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু কেইটামান ঘণ্টাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে আহিছে এটা ভাল খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু আৰম্ভ হ'ব ৰমজানৰ ৰোজা শনিবাৰে নিশা ভাত খাই দেওবাৰে দিনৰ পৰা আৰম্ভ কৰিব ৰোজা ৰাখিবলৈ সম্পূৰ্ণ এটা মাহৰ বাবে এই ৰমজানৰ ৰোজা পালিব ইছলাম ধৰ্মাৱলম্বী ৰাইজে এমাহ ৰোজা ৰখাৰ অন্তত ঈদ পালন কৰিব সকলোৱে একত্ৰিতভাৱে আৰু এই এটা বছৰৰ অন্তত অহা এই ৰমজানৰ ৰোজাক লৈ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজ একত্ৰিত আনন্দ উল্লাস কৰি থকা পৰিলক্ষিত হয় কোটি কোটি মুছলমান ৰাইজৰ বাবে এটা ভাল খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আৰম্ভ হ'ব ৰমজানৰ ৰোজা এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত কবিকাক লৈ কাৰণে চেষ্টা কৰিছো মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আৰম্ভ হ'ব ৰমজানৰ ৰোজা কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ কোটি কোটি মুছলমান ৰাইজৰ বাবে ভাল খবৰ প্ৰতিগৰাকী মুছলমান এতিয়া আনন্দ উৎফুল্লিত প্ৰতিগৰাকী মুছলমান ৰাইজ এতিয়া আনন্দত উৎফুল্লিত হৈছে এমাহ ৰোজা ৰাখি কৰিব আল্লাহৰ উপাসনা এমাহ ৰোজা ৰাখি আল্লাহৰ উপাসনা কৰিব মুছলমান ৰাইজে এমাহ ৰোজাৰ অন্তত পালন কৰিব সকলোৱে ঈদ আৰু এমাহ ৰোজা ৰখাৰ অন্তত সকলোৱে ঈদ পালন কৰিব ইজনে সিজনক মৰম কৰিব সন্মান কৰিব ইজনে সিজনক কৰিব মৰম সন্মান এবছৰৰ অন্তত ৰমজান মাহলৈ অপেক্ষা কৰি থাকে প্ৰতিগৰাকী মুছলমান ব্যক্তিয়ে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো এবছৰৰ অন্তত এই ৰমজানৰ ৰোজালৈ অপেক্ষা কৰি থাকে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজে শনিবাৰে নিশা ভাত খাই দেওবাৰৰ পৰা ৰাখিব ৰোজা শনিবাৰে নিশা চেহৰি খাব লাগিব আৰু দেওবাৰৰ পৰা আৰম্ভ হ'ব ৰমজানৰ ৰোজা সম্পূৰ্ণ এটা মাহৰ বাবে ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী ৰাইজে আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি আৰম্ভ হ'ব ৰমজানৰ ৰোজা আৰু এই ৰমজানৰ ৰোজালৈ অপেক্ষা কৰি থাকে এটা বছৰে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজ আৰু কোটি কোটি মুছলমান ৰাইজৰ বাবে কোটি কোটি মুছলমান লোকৰ বাবে এয়া ভাল খবৰ বুলি ক'ব লাগিব এই দিনটো এটা বৰকতৰ দিন বুলি কোৱা হয় এই দিনটো এটা এই মাহটো উপাসনাৰ মাহ বুলি কোৱা হয় এই মাহটো আল্লাহৰ একেবাৰে পবিত্ৰ মাহ বুলি গণ্য কৰা হয় এই মাহত ৰমজানৰ ৰোজা ৰাখি আল্লাহৰ ওচৰত যি বিচৰা যায় বা যি খোজা যায় আল্লাহৰ পৰা সেয়া লাভ কৰে বুলি লোকবিশ্বাস আছে ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ মাজত আৰু আল্লাহৰ ওচৰত যদিহে আপুনি পূৰ্বে কৰা পাপসমূহ মোচন কৰিবলৈ আল্লাহৰ ওচৰত ক্ষমা বিচাৰে তেনেহ'লে হয়তো আল্লাহে এই মাহত পাপ মোচন কৰি দিয়াৰো এক লোকবিশ্বাস থাকে প্ৰতিগৰাকী মুছলমান ৰাইজে এই ৰমজানৰ ৰোজা দিনৰ দিনটো একো নোখোৱাকৈ ৰমজানৰ ৰোজা ৰাখে আল্লাহৰ ওচৰত আল্লাহক সমৰ্পিত কৰে এই মাহত এক প্ৰকাৰ যেন লোভ মোহ ক্ৰোধ সকলো দবাই ৰাখিবলৈ চেষ্টা কৰে মুছলমান ৰাইজে এই মাহত আৰু পবিত্ৰ মাহটোৰ বাবে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজে অপেক্ষা কৰি থাকে বছৰত এই মাহটোৰ বাবে আৰু এই মাহটো অৰ্থাৎ ৰমজানৰ ৰোজাৰ ৰখাৰ অন্তত পবিত্ৰ ৰমজানৰ মাহৰ পিছত ঈদ একত্ৰিতভাৱে প্ৰতিগৰাকী মুছলমান ৰাইজে ঈদ উদযাপন কৰে ঈদ পালন কৰে আৰু এই মাহটোৰ বাবে প্ৰতিগৰাকী মুছলমান ৰাইজ সাজু হৈ থাকে সকলো ধৰণৰ সুস্বাদু খাদ্য এই মাহত বনাই বা তেওঁলোকে এই মাহত বনাই একত্ৰিতভাৱে পৰিয়ালৰ লোকে নিশা সন্ধিয়াৰ সময়ত গ্ৰহণ কৰে আৰু সন্ধিয়াৰ সময়ত ইফতাৰৰ সময়ত গ্ৰহণ কৰি আল্লাহৰ ওচৰত সেই সময়ত দোৱা মাগে ভিক্ষা মাগে পাপ মোচন কৰিবলৈ ক্ষমা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় লোকবিশ্বাস অনুসৰি এই মাহটো ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে আটাইতকৈ পবিত্ৰ মাহ আৰু এই মাহতেই প্ৰতিটো পূৰ্বতে কৰা পাপ পূৰ্বতে কৰা বেয়া কাম এই বেয়া কামৰ এক প্ৰকাৰ এই মাহত আল্লাহৰ ফালৰ পৰা বা ভগৱানৰ ফালৰ পৰা মোচন কৰি দিয়া অৰ্থাৎ ক্ষমা কৰি দিয়াৰ এক লোকবিশ্বাস থকা পৰিলক্ষিত হয় এই মাহক প্ৰতিগৰাকী মুছলমান ৰাইজে পবিত্ৰ মাহ বুলি গণ্য কৰে এই মুহূৰ্তত সবিশেষ